গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকৰ কৰ্মশালা। ৩খন ফৌজদাৰী আইনৰ সন্দৰ্ভত এই কৰ্মশালা। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সাক্ষ্য অধিনিয়ম। ১ জুলাইৰ পৰা নতুনকৈ ৩খন আইন প্ৰযোজ্য হ'ব। এইকেইখন নতুন আইন অনাৰ চেষ্টা চলাইছে চৰকাৰে। এই আইনৰ জৰিয়তে ইলেক্ট্ৰনিকভাৱে FIR দিব পাৰিব। ভুক্তভোগীয়েও FIRৰ কপি লাভ কৰিব পাৰিব। ধাৰা ১৮(৮) BNSSৰ অধীনত ভুক্তভোগীৰ বিনামূলীয়া চিকিৎসা আৰু ভুক্তভোগীৰ ক্ষতিপূৰণৰ অধিকাৰ আছে। ধাৰা ৩৯৮ BNSSৰ অধীনত সাক্ষী। ভাৰতীয় ন্যায় সংহিতা IPCত ৫১১ পৰা BNSত ৫৫৮লৈ ধাৰা হ্ৰাস কৰা হৈছে। ২০টা নতুন অপৰাধ সংযোজন কৰা হৈছে। কিছুমান অপৰাধৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক নিম্নতম শাস্তি নিৰ্ধাৰণ কৰা হৈছে। ৬টা ক্ষুদ্ৰ অপৰাধৰ বাবে সামূহিক সেৱা। কিছুমান অপৰাধৰ জৰিমনা বৃদ্ধি কৰা হৈছে। কিছুমান মূল বৈশিষ্ট্য: মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক এটা অধ্যায়ত একত্ৰিত কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ BNSS ১৭৭ টকা ধাৰা সলনি কৰা হৈছে। কিছুমান ইলেক্ট্ৰনিক আৰু ডিজিটেল ৰেকৰ্ডসমূহ প্ৰমাণিত হিচাপে ব্যৱহাৰ কৰা হ'ব। মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধক ভুক্তভোগী আৰু অপৰাধী উভয়ৰে ক্ষেত্ৰত লিংগ নিৰপেক্ষ হিচাপে গণ্য কৰা হ'ব। ১৮ বছৰৰ তলৰ ছোৱালীৰ সৈতে দলবদ্ধ ধৰ্ষণ কৰিলে যাৱজ্জীৱন কাৰাদণ্ড বা মৃত্যুদণ্ড। ধাৰা ৭০। মিছা প্ৰতিশ্ৰুতিৰে পৰিচয় দি বিয়া হ'লে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ভুক্তভোগীৰ কেন্দ্ৰিক পদ্ধতি। ই ভুক্তভোগীক অপৰাধমূলক কাৰ্যবিধিৰ সময় উপযোগী আৰু দ্ৰুত আইন। BNSSৰ ৪৫টা খণ্ডত নিৰ্ধাৰণ কৰা হৈছে। অভিযোগৰ ওপৰত প্ৰথম শুনানি আৰম্ভ হোৱাৰ পৰা ৬০ দিনৰ সময় দিয়া হৈছে। কিছুমান পৰ্টেল আছে চৰকাৰৰ, সেই যিবিলাকত আমি ধৰক আমাৰ ৰেজিষ্ট্ৰেশ্যন বা ভেৰিফিকেশ্যন ইত্যাদিৰ কাৰণে আমি এপ্লাই কৰোঁ, সেইবিলাক পৰ্টেলৰ যোগেদি জনাব পাৰিব। বা পুলিচ ষ্টেচনৰ যদি মোবাইল আপোনাৰ বিষয়াৰ OCৰ মোবাইল ফোন আছে বা তেওঁৰ পুলিচ ষ্টেচনৰ ইমেইল ID আছে বা SPৰ ইমেইল ID আছে, বিভিন্ন প্ৰকাৰে আপোনালোকে সেইখিনি FIRখিনি দিব পাৰিব। বিশেষভাৱে যিখিনি চিটিজেন চেণ্ট্ৰিক পৰ্টেল আছে তাৰ যোগেদি ইলেক্ট্ৰনিক FIR দাখিল কৰাৰ ব্যৱস্থা আছে। কিবা এটা ক'লে ছাৰ যে উইদিন 3 ডেজৰ ভিতৰত ফিজিকেলি আহিব লাগিব ছাৰ, এই কণ্ডিশ্যনটো হয়। মানে ধৰক যদি ইলেক্ট্ৰনিকেলি যদি FIRখন লঞ্চ কৰে, সেইটো এটা অথেণ্টিক কৰাৰ দৰকাৰ হয়। গতিকে পুলিচ বিষয়াই 3 দিনৰ ভিতৰত সেইটো অভিযোগকাৰীক জনাব যে ইয়াত আপোনাৰ চহীৰ দৰকাৰ। কিন্তু যে পুলিচ ষ্টেচনত আহিবই লাগিব তেনেকুৱা কথা নাই। কিছুমান ক্ষেত্ৰত ইয়াত আছে, যদি মহিলা হয় আৰু যদি বয়োজ্যেষ্ঠ নাগৰিক হয়, ৬০ বছৰৰ ওপৰৰ হয়, বা তেওঁ যদি কিবা বেমাৰত আক্ৰান্ত আছে, তেনে ক্ষেত্ৰত পুলিচে তেওঁৰ নিজা বাসগৃহত গৈ চহীটো ল'ব। আৰু পঞ্জীয়ন হ'ল কেনেকৈ হ'ল, মানে সেইটো মই কেনেকৈ গম পাব? সেইটো FIR ৰেজিষ্টাৰ কৰাৰ লগে লগে কপি দিব লাগিব, কমপ্লেইনেণ্ট আৰু ভিক্টিম। সেইটো তেওঁলোকে ফিজিকেল কপি আৰু ইলেক্ট্ৰনিক যদি তেওঁলোকে নিজৰ ইমেইল ID বা তেনেকুৱা মোবাইল ফোন দিয়ে, তাৰ যোগেদি জনোৱাৰ ব্যৱস্থা। আৰু সাক্ষ্য যি ১৫ বছৰ তলৰ আৰু 65ৰ ওপৰত কিবা হয়, এইসকলৰ কেতিয়াবা আমি জানো যে ষ্টেটমেণ্ট ল'বলৈ সাক্ষী দিবৰ কাৰণে থানাত মতা হয়। এইটো ক্ষেত্ৰত যদি মহিলা হওক বা শিশু হওক বা কোনোবা যদি ৬০ বছৰৰ বয়সৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ নাগৰিক হয় বা বেমাৰত আক্ৰান্ত হয়, তেনেকুৱা ক্ষেত্ৰত ষ্টেটমেণ্ট ল'বলৈ পুলিচ ষ্টেচনত মতা নহ'ব। তেওঁলোকৰ নিজৰ ঘৰত বাসগৃহত গৈ পুলিচে ষ্টেটমেণ্ট ল'ব। বহু ক্ষেত্ৰত যিহেতু সেই লোকেল থানাখনৰ OC বা ইমেইল ID নাজানিব পাৰে, তেনেস্থলত অসম আৰক্ষী বিভাগে কিবা বিশেষ পদক্ষেপ ল'ব নেকি? সহজ প্ৰক্ৰিয়াৰে কেনেকৈ তেওঁলোকে এপ্লাই কৰিব পাৰিব সেইটো আমি তাৰ কাৰণে ইতিমধ্যে সেৱা সেতু এপ আছে আৰু বিভিন্ন চিটিজেন চেণ্ট্ৰিক পৰ্টেলবিলাকৰ। নিউজ ডেস্ক ৰিপোৰ্ট, ডে টু ডে নিউজ।